নমস্কাৰ সকলোকে এলপিএন মিছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে সপ্তম শ্ৰেণীৰ অসমীয়া কিতাপখনত দিয়া পাঠ নম্বৰ 3, যাৰ নাম হৈছে ঐতিহ্যৰ পমখেদি। এই পাঠটোৰ ভিতৰত থকা যিখিনি মূল কথা আছে সেইখিনি ইয়াত থকা সেউজীয়া বাকচটোত দিয়া আছে। চ' ইয়াত কি লিখা আছে? ঐতিহ্য হৈছে এটা জাতিৰ সভ্যতাৰ দাপোন স্বৰূপ। এখন ঠাইৰ প্ৰাকৃতিক বৈভৱ, অতীতৰ বীৰগাথা, স্থাপত্য ভাস্কৰ্য, সাংস্কৃতিক পৰম্পৰা এইবোৰে ঐতিহ্যৰ সাক্ষ্য বহন কৰে। ঐতিহ্যই অতীতৰ লগত বৰ্তমানক সাঙুৰি লৈ ভৱিষ্যতৰ দিশে আগবাঢ়ি যাবলৈ উদগনি যোগায়। এই পাঠটোৱে তোমালোকৰ আশে পাশে থকা ঐতিহ্যমণ্ডিত স্থানসমূহৰ বিষয়ে জানিবলৈ আগ্ৰহ জন্মাব। এই পাঠটো তোমালোকে পোনপ্ৰথমে ধুনীয়াকৈ 2-4 বাৰমান পঢ়ি ল'বা, কাৰণ তোমালোকৰ পৰীক্ষাত এই পাঠটোৰ ভিতৰৰ পৰা প্ৰশ্ন সুধিব পাৰে। সেইবাবে তোমালোকে পাঠটো দুবাৰমান ভালদৰে পঢ়ি ল'বা। মই আজি এই পাঠটো আৰু পঢ়ি নিদিওঁ, তোমালোকে পাঠটো ধুনীয়াকৈ 2-4 বাৰমান ভালদৰে পঢ়ি ল'বা। আজি মই এই পাঠটোৰ পিছফালে থকা যিখিনি ক্ৰিয়াকলাপ ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে চোৱা, 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? তলত দিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথম প্ৰশ্ন, প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল? ক নম্বৰ ৰজা পৃথু, খ নম্বৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ, গ নম্বৰ লাচিত বৰফুকন, ঘ নম্বৰ আনন্দৰাম বৰুৱা। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ ঘ নম্বৰ আনন্দৰাম বৰুৱা। চোৱা, তোমালোকৰ কিতাপত দিয়া আছে। ইয়াত দিয়া আছে যে পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ জন্মক্ষেত্ৰ হিচাপেও এই অঞ্চলটোৰ গুৰুত্ব আছে। তেখেতে নিজকে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ গৌৰৱ অনুভৱ কৰিছিল। অৰ্থাৎ পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাই নিজকে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ গৌৰৱ অনুভৱ কৰিছিল। সেইবাবে আমাৰ 1 নম্বৰৰ উত্তৰটো হ'বগৈ ঘ নম্বৰ। যেহেতু ইয়াত গ নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে আমি ইয়াত থকা ঘ নম্বৰ বৃত্তটো কালাৰ কৰিব লাগিব। এইটো হৈ গ'ল আমাৰ 1 নম্বৰৰ উত্তৰ। ইয়াৰ পাছত চোৱা, 2 নম্বৰ প্ৰশ্নটো কি কৈছে? তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। 2ৰ ক নম্বৰ প্ৰশ্ন, কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে দুবাৰমান ভালদৰে পঢ়ি ল'বা, কাৰণ এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। আৰু ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম হ'ল পুষ্পভদ্ৰা। ইয়াৰ পৰা চাই তোমালোকে ক নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি? এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম হ'ল মণিকৰ্ণেশ্বৰ পাহাৰ। এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। ইয়াৰ পৰা চাই তোমালোকে খ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা ক'লৈ স্থানান্তৰ কৰিছিল? ইয়াৰ উত্তৰটো লিখিবা। ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল। ইয়াৰ পৰা চাই তোমালোকে গ নম্বৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যই কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে? ইয়াৰ উত্তৰটো লিখিবা। শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যই প্ৰাক আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। ইয়াৰ পৰা চাই তোমালোকে ঘ নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, কামৰূপৰ ৰজা পৃথুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো অলপ তোমালোকে ভালদৰে চাই ল'বা আৰু ইয়াৰ উত্তৰটো তোমালোকে লিখিবা বক্তিয়াৰ খিলজীক। কামৰূপৰ ৰজা পৃথুৱে যিজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল তেওঁৰ নাম হৈছিল বক্তিয়াৰ খিলজী। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, আলোচনা কৰি কোৱা আৰু লিখা। 3ৰ ক নম্বৰ প্ৰশ্ন, ঐতিহ্যই কি কি দিশ সামৰি লয়? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে অলপ ভালদৰে চাই ল'বা আৰু ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। ঐতিহ্যই পুৰণি কালৰ পৰা চলি অহা ৰীতি নীতি, আচাৰ অনুষ্ঠান, শিল্প সাহিত্য, স্থাপত্য ভাস্কৰ্যক সামৰি লয়। ইয়াৰ উপৰি জ্ঞান প্ৰযুক্তি,
ভাষা, খাদ্য, সাজপাৰ আদিও অন্তৰ্ভুক্ত। ঐতিহ্যই অতীতৰ সৈতে বৰ্তমানৰ সংযোগ স্থাপন কৰে। ই এখন সমাজৰ পৰিচয়, মূল্যবোধ আৰু বিশ্বাস দাঙি ধৰে। ই সমাজ আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। ইয়াৰ পৰা চাইছে তোমালোকে ক নম্বৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব লাগে? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে অলপ ভালদৰে চাই ল'বা আৰু ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। ঐতিহ্যৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ আমাৰ পুৰণি সংস্কৃতি, ভাষা, ৰীতি নীতি আৰু ঐতিহাসিক স্থানসমূহৰ যত্ন লৈ। বয়োজ্যেষ্ঠসকলৰ পৰা পুৰণি কাহিনী, লোকগীত আৰু পৰম্পৰা শিকি সংৰক্ষণ কৰিব লাগে। মন্দিৰ, নামঘৰ, স্মৃতিসৌধ আদি ঠাই পৰিষ্কাৰ আৰু সুৰক্ষিত ৰাখিব লাগে। বিহু, পূজা পাৰ্বণ আদি উৎসৱসমূহ সঠিকভাৱে পালন কৰি নতুন প্ৰজন্মক ইয়াৰ মূল্য বুজাব লাগে। এইদৰে আমি আমাৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেধৰণে কৰিব পাৰোঁ? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। ঐতিহ্যৰ ৰক্ষণাবেক্ষণ কৰিবলৈ আমি আমাৰ সমাজৰ পুৰণি সম্পদসমূহৰ যত্ন ল'ব লাগে। পুৰণি ঘৰ, মন্দিৰ, নামঘৰ, স্মৃতিসৌধ আদি নষ্ট নকৰাকৈ সংৰক্ষণ কৰিব লাগে। নিজৰ মাতৃভাষা শুদ্ধকৈ ব্যৱহাৰ কৰিব লাগে আৰু লোক সংস্কৃতি, লোকগীত, নৃত্য আদি শিকি আগবঢ়াই নিব লাগে। জাতীয় উৎসৱ আৰু পৰম্পৰাগত অনুষ্ঠানসমূহ আনন্দৰে পালন কৰি ইয়াৰ গুৰুত্ব বুজিব লাগে। এইদৰে আমি আমাৰ ঐতিহ্য সংৰক্ষিত কৰিব পাৰোঁ। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন, চমু টোকা লিখা। ক নম্বৰ, দুৰ্জেয়া নগৰ। দুৰ্জেয়া নগৰৰ বিষয়ে তোমালোকে টোকাটো এইদৰে লিখিবা। আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো অলপ ভালদৰে চাই ল'বা আৰু ইয়াৰ উত্তৰটো এইদৰে লিখিবা। ইতিহাস প্ৰসিদ্ধ আৰু ঐতিহ্যমণ্ডিত বৰ্তমানৰ উত্তৰ গুৱাহাটী নগৰখনে এসময়ত দুৰ্জেয়া নগৰ নামেৰে খ্যাত আছিল। একাদশ শতিকাত ৰাজত্ব কৰা ৰজা ৰত্নপালৰ দিনৰ তামৰফলিত ইয়াৰ উল্লেখ আছে। নগৰখনৰ 3টা দিশ পাহাৰেৰে আৰু এটা দিশ ব্ৰহ্মপুত্ৰৰ বেষ্টনীত থকা বাবে শত্ৰুৱে ঠাইখন সহজে জয় কৰিব নোৱাৰিছিল। সেইকাৰণে ঠাইখন দুৰ্জেয়া নগৰ নামে জনাজাত হৈ পৰিছিল। ইয়াৰ পৰা চাই তোমালোকে ক নম্বৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত খ নম্বৰ, শ্ৰীসূৰ্য পাহাৰ। ইয়াৰ বিষয়ে তোমালোকে টোকাটো এইদৰে লিখিবা। শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। ইয়াত থকা সূৰ্য মন্দিৰ ঐতিহাসিকভাৱে অতি গুৰুত্বপূৰ্ণ। এই সূৰ্য মন্দিৰ প্ৰাক আহোম যুগৰ বুলি ধাৰণা কৰা হয়। গোৱালপাৰা নগৰৰ পৰা 13 কিলোমিটাৰ পূবত শ্ৰীসূৰ্য পাহাৰত চক্ৰাকাৰ ৰেখাৰে খোদিত এটা শিল আছে। ই সূৰ্য দেৱতাৰ প্ৰতীক। এই পাহাৰত অসংখ্য শিৱলিংগ, দুৰ্গা মূৰ্তি, গণেশ, সূৰ্য, চন্দ্ৰ আদি দেৱতাৰ বিগ্ৰহ আৰু মূৰ্তি দেখিবলৈ পোৱা যায়। আৰু লগতে লিখিবা, পাহাৰৰ কাষেদি বৈ যোৱা নিজৰাটোৱেও পৰ্যটকসকলক আকৰ্ষণ কৰে। এই পাহাৰত 7টা চূড়া আছে বাবে ইয়াক সাতালি পৰ্বত বোলা হয়। প্ৰতি বছৰ মাঘী পূৰ্ণিমাত ইয়াত ভক্তৰ সমাগম হয়। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত ভাষা অধ্যয়ন। 5 নম্বৰ, তলত দিয়া শব্দকেইটা চোৱা। ঋণ, ৰণ, পুৰণি, পূৰ্ণিমা, মণিকৰ্ণেশ্বৰ, ঘোষণা, আকৰ্ষণ, প্ৰাণ, কৃপণ। এই শব্দবোৰৰ বানানত প্ৰতিটোতে মূৰ্ধন্য ব্যৱহাৰ হৈছে। শব্দত মূৰ্ধন্য কেতিয়া হয় তাৰ কিছুমান নিয়ম আছে। নিয়মবোৰ জানো আহা। মূৰ্ধন্য ব্যৱহাৰৰ নিয়ম বা বিধি। ক নম্বৰ, ৰি, ৰ মদিনাখৰ পিছত মূৰ্ধন্য হয়। অৰ্থাৎ ৰি, ৰ মদিনাখৰ পিছত কি বহিব? মূৰ্ধন্য বহিব। মনত ৰাখিবা, ৰিৰ সলনি ৰিকাৰ, ৰৰ সলনি ৰেপ আৰু ৰকাৰ থাকিলেও মূৰ্ধন্য হয়। অৰ্থাৎ ৰিৰ জেগাত যদি ৰিকাৰখন থাকে বা ৰৰ জেগাত যদি ৰেপ থাকে বা যদি ৰকাৰখন থাকে তাৰ পিছতো কি বহিব? মূৰ্ধন্য বহিব। এইটো তোমালোকে মনত ৰাখিবা। উদাহৰণ, ৰিৰ পিছত মূৰ্ধন্য বহিছে, যেনে ঋণ, তৃণ, ঘৃণা, মৃণাল, মৃন্ময় আদি। ৰৰ পিছত কি বহিব? মূৰ্ধন্য বহিব, যেনে ৰণ, কাৰণ, কিৰণ, বিৱৰণ, অৰণ্য, উচ্চাৰণ আদি। ৰৰ সলনি ৰেপৰ পিছত কি বহিব? মূৰ্ধন্য বহিব, যেনে কৰ্ণ, বৰ্ণ, বৰ্ণনা, পৰ্ণ, স্বৰ্ণ আদি।
ৰৰ সলনি ৰকাৰৰ পিছত কি বহে মূৰ্ধন্য বহে যেনে ব্ৰণ প্ৰণাম প্ৰণতি প্ৰণৱ প্ৰণালী আদি মূৰ্ধন্যাসৰ পিছত মূৰ্ধন্য বহে যেনে বিশেষণ বিশ্লেষণ ভীষণ শোষণ প্ৰদূষণ আদি অৰ্থাৎ চোৱা ইয়াত কি আছে মূৰ্ধন্যাস আছে এই মূৰ্ধন্যাসৰ পিছত কি বহিব মূৰ্ধন্য বহিব আকৌ ৰৰ পিছত যদি এই ৰকাৰখন যদি থাকে এই ৰকাৰৰ পিছত কি বহে মূৰ্ধন্য বহে আকৌ ৰেপৰ পিছত কি বহিব মূৰ্ধন্য বহিব ৰৰ পাছত কি বহিব মূৰ্ধন্য বহিব আৰু ৰিৰ পিছত মূৰ্ধন্য বহিব ইয়াত থকা নিয়মখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা ইয়াৰ পাছত খ নাম্বাৰ ৰি ৰ মূৰ্ধন্যাসৰ পিছত স্বৰবৰ্ণ বা স্বৰ চিহ্ন থাকিলেও মূৰ্ধন্য হয় শব্দৰ আখৰ জোটনি বা বৰ্ণবিন্যাস কৰি চালেহে এই বিধিৰ সূত্ৰবোৰ সহজতে বুজিব পাৰি উদাহৰণ ৰি ৰ আৰু মূৰ্ধন্যাসৰ পিছত ৰৰ পিছত স্বৰবৰ্ণ বা স্বৰ চিহ্ন থাকিলে মূৰ্ধন্য বহে যেনে চোৱা ইয়াত কি লিখা আছে পৰাণ ৰাণী বীৰিণা হৰিণা ৰিণিকী ৰীণা কৰুণ তৰুণ ৰেণু আদি অৰ্থাৎ ৰৰ পাছত যদি স্বৰ চিহ্নখন থাকে বা স্বৰবৰ্ণ থাকে তেতিয়াহ'লে ৰৰ পাছত কি বহিব মূৰ্ধন্য বহিব এই কথাটো তোমালোকে মনত ৰাখিবা ইয়াৰ পাছত ৰকাৰৰ পিছত স্বৰবৰ্ণ থাকিলে এইখন হৈছে ৰকাৰ ৰকাৰৰ পাছত যদি স্বৰবৰ্ণ বা স্বৰ চিহ্নখন থাকে তেতিয়াহ'লে পিছপিনে কি বহিব মূৰ্ধন্য বহিব যেনে গ্ৰাণ ত্ৰাণ প্ৰাণ শ্ৰেণী দ্ৰোণ পৰিত্ৰাণ আপ্ৰাণ আদি মূৰ্ধন্যাসৰ পিছত স্বৰবৰ্ণ বা স্বৰ চিহ্ন থাকিলে মূৰ্ধন্য বহে মূৰ্ধন্যাসৰ পাছত যদি স্বৰবৰ্ণ বা স্বৰ চিহ্ন থাকে তেতিয়াহ'লে মূৰ্ধন্য বহিব যেনে পাষাণ বৰষুণ বিষাণ আদি ইয়াৰ পাছত গ নম্বৰ নিয়ম ৰি ৰ মূৰ্ধন্যাসৰ পিছত ক বৰ্গ অৰ্থাৎ ক খ গ ঘ ঙ প বৰ্গ অৰ্থাৎ প ফ ব ভ ম আৰু অন্তস্থীয় ৱ হ আৰু অনুসং থাকিলেও মূৰ্ধন্য হয় উদাহৰণ ৰি ৰ আৰু মূৰ্ধন্যাসৰ পিছত যদি ক বৰ্গ থাকে প বৰ্গ থাকে বা হ বৰ্ণ থাকে বা ৱ বৰ্ণ থাকে বা অন্তস্থীয় বৰ্ণ থাকে বা অনুসং থাকে তেতিয়াহ'লে কি বহিব মূৰ্ধন্য বহিব যেনে প্ৰাংগণ চিত্ৰাংগন আদি ৰি ৰ আৰু মূৰ্ধন্যাসৰ পাছত যদি প বৰ্গ থাকে তেতিয়াহ'লে মূৰ্ধন্য বহিব যেনে কৃপণ আৰম্ভণি গ্ৰামীণ দৰ্পণ শিৰোমণি সমৰ্পণ অৰ্পণ আদি ৰি ৰ মূৰ্ধন্যাসৰ পাছত যদি হ বৰ্ণ থাকে তেতিয়াহ'লে তাত কি বহিব মূৰ্ধন্য বহিব যেনে গৃহিণী গ্ৰহণ অপৰাহ্ন অৱৰোহণ আদি ৰি ৰ মূৰ্ধন্যাসৰ পিছত যদি ৱ বৰ্ণ থাকে তেতিয়াহ'লে তাত কি বহিব মূৰ্ধন্য বহিব যেনে ৰাৱণ শ্ৰৱণ আদি ৰি ৰ মূৰ্ধন্যাসৰ পিছত যদি অন্তস্থীয় বৰ্ণ থাকে তেতিয়াহ'লে তাত মূৰ্ধন্য বহিব যেনে উত্তৰায়ণ নাৰায়ণ পৰায়ণ ৰামায়ণ আদি ৰি ৰ আৰু মূৰ্ধন্যাসৰ পিছত যদি অনুসং থাকে তেতিয়াহ'লে তাত কি বহিব মূৰ্ধন্য বহিব যেনে প্ৰাংগণ চিত্ৰাংগন আদি মনত ৰাখিবা এই নিয়ম বা বিধিবোৰ সংস্কৃত মূলীয় শব্দতহে খাটে ইয়াৰ পাছত মূৰ্ধন্য ব্যৱহাৰৰ নিয়ম বা নত্ববিধি কিছু ক্ষেত্ৰত প্ৰযোজ্য নহয় যেনে 1 নম্বৰ নিয়ম অসমীয়া থলুৱা শব্দবোৰৰ ক্ষেত্ৰত নত্ববিধিৰ নিয়ম প্ৰযোজ্য নহয় আমাৰ অসমীয়া কিছুমান এনেকুৱা থলুৱা শব্দ আছে যোনখিনিত মূৰ্ধন্যৰ যোনখিনি নিয়ম আছে সেইখিনি প্ৰযোজ্য নহয় যেনে ৰয়না ফেৰেঙনি গেৰেকনি বৰাণী বৰুৱানী ডাক্তৰণী তৰাণী আদি 2 নম্বৰ নিয়ম বিদেশী শব্দৰ ক্ষেত্ৰত নত্ববিধি প্ৰযোজ্য নহয় যিখিনি বিদেশী শব্দ আছে সেই বিদেশী শব্দবোৰত নত্ববিধি প্ৰযোজ্য নহয় যেনে কোৰাণ তেৰাণ বেৰণ কৰোণা আইৰণ ইত্যাদি 3 নম্বৰ নিয়ম বীৰেন্দ্ৰ নৰেন্দ্ৰ হৰেন্দ্ৰ আদিৰ পৰা অহা বীৰেন নৰেন হৰেন আদি শব্দটো নত্ববিধি প্ৰয়োগ নহয় 4 নম্বৰ কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয় যেনে বাণিজ্য বণিক গুণ কণ পণ পানী খনিত চিকন গুণ গণ খন বাণী কণিকা কংকন অনু বেণী বেণু বাণ গৌণ তোণ ফণা বীণা নিপুণ কল্যাণ ইয়াত থকা যিখিনি শব্দ আছে এই শব্দখিনিত স্বাভাৱিকতে কি বহে মূৰ্ধন্য বহে ইয়াৰ পাছত চোৱা 6 নম্বৰ তলত দিয়া শব্দবোৰত কি নিয়মতে মূৰ্ধন্যৰ ব্যৱহাৰ হৈছে লিখা ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা তলত দিয়া শব্দবোৰত কি নিয়মতে মূৰ্ধন্য ব্যৱহাৰ হৈছে লিখা
ৰাণী, শ্ৰেণী, আকৰ্ষণ, ৰাৱণ, প্ৰাংগণ, মৃণাল, কিষাণু, গ্ৰহণী। ইয়াৰ প্ৰতিটোত চোৱা কি আছে, মূৰ্ধন্য আছে। ইয়াত কি কাৰণে মূৰ্ধন্য বহিছে সেয়াৰ আমি নিয়মখিনি লিখিব লাগে। ইয়াৰ উত্তৰটো চোৱা, মই আগতীয়াকৈ লিখি থৈছিলো, তোমালোকে ইয়াৰ পৰা চাই লিখিবা। উত্তৰ শব্দটো হৈছে ৰাণী। ৰাণীত ইয়াত কি কাৰণে মূৰ্ধন্য বহিছে, ইয়াৰ কাৰণটো হৈছে ৰৰ পিছত স্বৰবৰ্ণ বা স্বৰ চিহ্ন থকাৰ বাবে। যদি ৰৰ পিছত স্বৰবৰ্ণ বা স্বৰ চিহ্ন থাকে তেতিয়াহ'লে তাৰ পিছত কি বহিব, মূৰ্ধন্য বহিব। ইয়াৰ পাছৰ শব্দটো হৈছে শ্ৰেণী। শ্ৰেণীত কি কাৰণে মূৰ্ধন্য বহিছে, ইয়াৰ কাৰণটো হৈছে ৰ কাৰৰ পিছত স্বৰবৰ্ণ থকা বাবে। ইয়াৰ পাছৰ যোনটো শব্দ সেইটো হৈছে আকৰ্ষণ। আকৰ্ষণত কি কাৰণে মূৰ্ধন্য বহিছে, ইয়াৰ কাৰণ মদিনাখৰ পিছত মূৰ্ধন্য হয়, অৰ্থাৎ মদিনাখৰ পিছত কি আহে, মূৰ্ধন্য আহে, সেইবাবে আকৰ্ষণ শব্দটোত মূৰ্ধন্য বহিছে। ইয়াৰ পাছৰ শব্দটো হৈছে ৰাৱণ। ৰাৱণত কি কাৰণে মূৰ্ধন্য বহিছে, ইয়াৰ কাৰণটো হৈছে ৰৰ পিছত ব বৰ্ণ থকাৰ বাবে। পাছৰ শব্দটো হৈছে প্ৰাংগণ। প্ৰাংগণত কি কাৰণে মূৰ্ধন্য বহিছে, কাৰণ ৰৰ পিছত অনুসং থকাৰ বাবে। যদি ৰৰ পিছত যদি অনুসং থাকে তেতিয়াহ'লে সেই শব্দটোত মূৰ্ধন্য বহিবগৈ। ইয়াৰ পৰা চাইছে তোমালোকে নিয়মখিনি লিখিবা। ইয়াৰ পাছৰ যোনটো শব্দ সেইটো হৈছে মৃণাল। মৃণালত কি কাৰণে মূৰ্ধন্য বহিছে, কাৰণ ৰিৰ পিছত মূৰ্ধন্য হয়। যোনটো আমাৰ ৰি আছে স্বৰবৰ্ণ, এই ৰিৰ পাছত কি বহে, মূৰ্ধন্য বহে। তাৰ পিছৰ শব্দটো হৈছে কিষাণু। কিষাণুত কি কাৰণে মূৰ্ধন্য বহিছে, কাৰণ মদিনাখৰ পিছত মূৰ্ধন্য বহে। আকৌ যোনটো মদিনাখ আছে সেই মদিনাখৰ পাছত কি বহে, মূৰ্ধন্য বহে, সেইবাবে কিষাণু শব্দত মূৰ্ধন্য বহিছে। ইয়াৰ পাছৰ যোনটো শব্দ সেইটো হৈছে গ্ৰহণী। গ্ৰহণীত কি কাৰণে মূৰ্ধন্য বহিছে, কাৰণ ৰৰ পিছত স বৰ্ণ থকাৰ বাবে। ইয়াৰ পৰা চাইছে তোমালোকে নিয়মখিনি ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দবোৰত মূৰ্ধন্য কিয় হৈছে বৰ্ণবিন্যাস কৰি চাওঁ আৰু কওঁ আহা। ৰামায়ণ। ৰামায়ণৰ বৰ্ণবিন্যাসটো ইয়াত দিয়া আছে, অৰ্থাৎ চোৱা ৰামায়ণ যোনটো শব্দ আছে সেই শব্দটোত কি কি বৰ্ণ যুক্ত হৈ আছে, ৰ, তাৰপিছত আকাৰ আছে। আকাৰটো ক'ৰ পৰা আহিছে, আৰ পৰা আহিছে হয়নে, সেইবাবে ৰৰ পিছত আ লিখিছে। তাৰপিছত কি আছে মৰ পিছত কি আছে, আকাৰ আছে। আকাৰ মানে কি হ'বগৈ, আ হ'বগৈ। ইয়াৰ পাছত অন্তঃস্থ আছে, ইয়াত অ আছে আৰু ইয়াত মূৰ্ধন্য আছে। ইয়াত শব্দবিন্যাসটো দিয়া আছে, তোমালোকে চাই ল'বা। আৰু ইয়াত কি কাৰণে মূৰ্ধন্য বহিছে, কাৰণ ৰৰ পিছত আ, অ স্বৰবৰ্ণ, ম আৰু অন্তঃস্থ ব্যঞ্জনবৰ্ণ থকাৰ বাবে। নাৰায়ণ। নাৰায়ণৰ শব্দবিন্যাসটো ইয়াত দিয়া আছে, তোমালোকে চাই ল'বা। আৰু ইয়াত কি কাৰণে মূৰ্ধন্য বহিছে, কাৰণ ৰৰ পিছত আ, অ স্বৰবৰ্ণ আৰু অন্তঃস্থ ব্যঞ্জনবৰ্ণ থকাৰ বাবে। ইয়াৰ পাছৰ শব্দটো হৈছে ৰুক্মিণী। ৰুক্মিণীত থকা শব্দবিন্যাসখিনি ইয়াত দিয়া আছে, তোমালোকে এইখিনি চাই ল'বা। আৰু ইয়াত কি কাৰণে মূৰ্ধন্য বহিছে, কাৰণ ৰৰ পিছত হস্ৰ উ স্বৰবৰ্ণ আৰু ক, ম ব্যঞ্জনবৰ্ণ থকাৰ বাবে। এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো কি দিয়া আছে। 8 নম্বৰ, তলত দিয়া শব্দবোৰৰ বৰ্ণবিন্যাস কৰা আৰু মূৰ্ধন্য হোৱাৰ কাৰণ ব্যাখ্যা কৰা। মৃন্ময়, বিশ্লেষণ, শ্ৰেণী, অপৰাহ্ন, শ্ৰৱণ, ভীষণ, ত্ৰাণ, চিত্ৰাংকন। ইয়াত থকা প্ৰতিটো শব্দত মূৰ্ধন্য কি কাৰণে ব্যৱহাৰ হৈছে সেয়াৰ আমি নিয়মবোৰ লিখিব লাগে। আৰু ইয়াৰ আমি বৰ্ণবিন্যাসখিনি কৰি পেলাই ইয়াৰ যিবোৰ কাৰণ আছে সেইখিনি লিখিব লাগে। চোৱা, ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলোঁ। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। প্ৰথম যোনটো শব্দ আছে সেইটো হৈছে মৃন্ময়। মৃন্ময়ৰ যোনটো শব্দবিন্যাস সেইটো ইয়াত মই আগতীয়াকৈ ভাঙি থৈছিলোঁ। চোৱা, ইয়াত কি কি আছে, ম আছে, ম যোগ এইখন হৈছে ৰিকাৰ হয়নে, তাৰ মানে ইয়াত ৰি হ'বগৈ, ম যোগ ৰি যোগ, তাৰপিছত কি আছে মূৰ্ধন্য আছে, মূৰ্ধন্য যোগ, তাৰপিছত কি আছে ম আছে, ম যোগ আৰু তাৰপিছত কি আছে অন্তঃস্থ আছে হয়নে। এয়া হৈছে আমাৰ শব্দবিন্যাসখিনি। আৰু ইয়াত কি কাৰণে মূৰ্ধন্য বহিছে, ইয়াৰ কাৰণটো লিখিবা। ৰিৰ পাছত মূৰ্ধন্য বহে, যেহেতু ইয়াত চোৱা ৰিকাৰখন আছে হয়নে, যেহেতু ইয়াত ৰি আছে, ৰি থাকিলে তাৰ পাছত কি বহিব, মূৰ্ধন্য বহিব। এই কথাটো তোমালোকে মনত ৰাখিবা। ইয়াৰ পাছৰ শব্দটো হৈছে বিশ্লেষণ। বিশ্লেষণত কি কাৰণে মূৰ্ধন্য বহিছে আৰু ইয়াৰ যোনটো শব্দবিন্যাস আছে সেইটো ইয়াত দিয়া আছে, তোমালোকে চাই ল'বা। ব যোগ হস্ৰ ই যোগ তালিবাস যোগ ল যোগ এ যোগ মদিনাস যোগ মূৰ্ধন্য। ইয়াত কি কাৰণে মূৰ্ধন্য বহিছে, ইয়াৰ কাৰণটো হৈছে মদিনাসৰ পিছত মূৰ্ধন্য বহে। যেহেতু চোৱা ইয়াত বিশ্লেষণ শব্দটোত মদিনাস আছে হয়নে, এই মদিনাসৰ পাছত কি বহিব, মূৰ্ধন্য বহিব, সেইবাবে বিশ্লেষণ শব্দটোত
মদিনাখৰ পিছত মূৰ্ধন্য বহে। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা। ইয়াৰ পাছত যোনটো শব্দ আছে সেইটো হৈছে শ্ৰেণী। শ্ৰেণীৰ শব্দ বিন্যাসটো ইয়াত দিয়া আছে, তোমালোকে চাই ল'বা। আৰু ইয়াত কি কাৰণে মূৰ্ধন্য বহিছে? কাৰণ ৰ কাৰৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে। ইয়াৰ পাছৰ শব্দটো হৈছে অপৰাহ্ন। অপৰাহ্নৰ শব্দ বিন্যাসটো তোমালোকে চাই ল'বা। আৰু ইয়াত কি কাৰণে মূৰ্ধন্য বহিছে? কাৰণ ৰৰ পিছত স বৰ্ণ থকাৰ বাবে। ৰৰ পিছত যেহেতু স বৰ্ণ আছে সেইবাবে ইয়াত মূৰ্ধন্য ব্যৱহাৰ হৈছে। ইয়াৰ পৰা চাইছে তোমালোকে নিয়মখিনি লিখিবা। ইয়াৰ পাছৰ যোনটো শব্দ সেইটো হৈছে শ্ৰৱণ। শ্ৰৱণৰ শব্দ বিন্যাসটো তোমালোকে লিখিবা। আৰু ইয়াৰ নিয়মটো লিখিবা যে ৰৰ পিছত ব থকাৰ বাবে। ইয়াৰ পাছৰ শব্দটো হৈছে বিছান। বিছানৰ যোনটো শব্দ বিন্যাস সেইটো ইয়াত দিয়া আছে। আৰু ইয়াত কি কাৰণে মূৰ্ধন্য বহিছে? কাৰণ মদিনাখৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে। মদিনাখৰ পিছত কি আছে? স্বৰবৰ্ণ আছে, হয়নে? যেহেতু আকাৰখন আছে, আকাৰখন হৈছে স্বৰবৰ্ণ বা স্বৰ চিহ্ন। যেতিয়া মদিনাখৰ পিছত স্বৰবৰ্ণ বা স্বৰ চিহ্ন থাকিব তেতিয়া ইয়াৰ পাছত কি বহিব? মূৰ্ধন্য বহিব। ইয়াৰ পৰা চাইছে তোমালোকে নিয়মখিনি লিখিবা। ইয়াৰ পাছৰ শব্দটো হৈছে ত্ৰাণ। ত্ৰাণৰ শব্দ বিন্যাসটো হৈছে দন্ত্যাত্ম যোগ ৰ যোগ আ যোগ মূৰ্ধন্য। আৰু ইয়াত কি কাৰণে মূৰ্ধন্য বহিব? কাৰণ ৰৰ পিছত স্বৰ চিহ্ন থকাৰ বাবে। ইয়াৰ পাছৰ শব্দটো হৈছে চিত্ৰাংকন। চিত্ৰাংকনৰ শব্দটো অৰ্থাৎ শব্দ বিন্যাসটো ইয়াত দিয়া আছে, তোমালোকে চাই ল'বা। আৰু ইয়াৰ নিয়মটো লিখিবা ৰৰ পিছত অনুসং থকাৰ বাবে। ৰৰ পাছত যদি অনুসং থাকে তেতিয়াহ'লে সেই শব্দটোত মূৰ্ধন্য বহিব। ইয়াৰ পৰা চাইছে তোমালোকে নিয়মখিনি লিখিবা। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন, তলত দিয়া বাক্যবোৰৰ ভুল বানানবোৰ শুদ্ধ কৰি বাক্যবোৰ নতুনকৈ লিখা। ক নম্বৰ বাক্য, ৰাতিপুৱা মুকলি ঠাইত ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল। ইয়াত থকা প্ৰথম লাইনটো ভুল হৈ আছে। এই লাইনটো আমি শুদ্ধকৈ লিখিব লাগে। ইয়াত থকা ভ্ৰমণ বানানটো ভুল হৈ আছে। চোৱা ইয়াৰ উত্তৰটো কেনেধৰণে লিখিবা। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, ৰাতিপুৱা মুকলি ঠাইত ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল। ইয়াৰ পৰা চাইছে তোমালোকে ক নম্বৰ উত্তৰটো লিখিবা শুদ্ধকৈ। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, দাসীৰ কথাত সন্তুষ্ট হৈ ৰাণীয়ে তাইক সোণৰ হাৰ উপহাৰ দিলে। ইয়াত থকা ৰাণী বানানটো ভুল হৈ আছে আৰু সোণ বানানটো ভুল হৈ আছে। তোমালোকে শুদ্ধকৈ এনেধৰণে লিখিবা, দাসীৰ কথাত সন্তুষ্ট হৈ ৰাণীয়ে তাইক সোণৰ হাৰ উপহাৰ দিলে। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত গ নম্বৰ, শ্ৰেণী কোঠাত হুলস্থুল নকৰিবা। ইয়াত থকা শ্ৰেণী বানানটো ভুল হৈ আছে। ইয়াৰ যোনটো শুদ্ধ ৰূপ সেইটো হ'ব শ্ৰেণী কোঠাত হুলস্থুল নকৰিবা। ইয়াৰ পাছত গ নম্বৰ, বৰুৱানীয়ে ফেৰেংগনিত বহি থকা চৰাইজনীক কাষলৈ মাতিলে। ইয়াত থকা ফেৰেংগনি বানানটোত ভুল হৈ আছে। তোমালোকে শুদ্ধকৈ লিখিবা যে বৰুৱানীয়ে ফেৰেংগনিত বহি থকা চৰাইজনীক কাষলৈ মাতিলে। ইয়াৰ পৰা চাইছে উত্তৰখিনি তোমালোকে লিখিবা। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন, অৰ্জুন নিপুণ বীৰ আছিল। ইয়াত থকা অৰ্জুন বানানটো ভুল হৈ আছে। অৰ্জুন বানানটো নহয়, ইয়াত থকা নিপুণ বানানটো ভুল হৈ আছে। অৰ্জুনটো শুদ্ধ হৈ আছে। আৰু ইয়াৰ উত্তৰটো লিখিবা, অৰ্জুন নিপুণ বীৰ আছিল। ইয়াৰ পাছত প্ৰথম 6 নম্বৰ প্ৰশ্ন, সৰস্বতীৰ আন এটা নাম বীণাপাণি। ইয়াত বীণাপাণিটো ভুল হৈ আছে। তোমালোকে ইয়াৰ শুদ্ধ ৰূপটো এনেধৰণে লিখিবা, সৰস্বতীৰ আন এটা নাম বীণাপাণি। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত দ্বিতীয় 6 নম্বৰ বাক্য, পানীয়ে প্ৰাণীৰ প্ৰাণ। ইয়াত থকা প্ৰাণী বানানটো ভুল হৈ আছে আৰু প্ৰাণ বানানটো ভুল হৈ আছে। তোমালোকে শুদ্ধকৈ এইদৰে লিখিবা, পানীয়ে প্ৰাণীৰ প্ৰাণ। গতিকে 2 নম্বৰ, বিদ্যালয়ৰ প্ৰাংগণত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ইয়াত থকা প্ৰাংগণ বানানটো ভুল হৈ আছে। তোমালোকে শুদ্ধকৈ এইদৰে লিখিবা, বিদ্যালয়ৰ প্ৰাংগণত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ইয়াৰ পৰা চাইছে উত্তৰখিনি তোমালোকে লিখিবা। ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্ন, সততা সজ গুণ। ইয়াত থকা গুণ বানানটো ভুল হৈ আছে। তোমালোকে শুদ্ধকৈ এইদৰে লিখিবা, সততা সজ গুণ। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা। আৰু এইখিনি আছিল আমাৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা কি দিয়া আছে। ইয়াৰ পাছত দিয়া আছে জ্ঞান সম্প্ৰসাৰণ। চোৱা ইয়াত কি লিখা আছে, তোমালোকে এইটো পাঠত আলোচনা চক্ৰত কেনেদৰে অংশগ্ৰহণ কৰিব লাগে শিকিলা। আলোচনা চক্ৰত অংশগ্ৰহণ কৰিবৰ বাবে কেনেদৰে সাজু হ'ব লাগে তাৰ বাবে তলত দিয়া কথাকেইটা মন কৰা। যি বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব সেই বিষয়ৰ মাজৰ পৰা ভাবি চিন্তি সৰু বিষয় এটা বাছি ল'বা। বাছি লোৱা বিষয় সম্পৰ্কে ভালদৰে পঢ়িবা আৰু তথ্যবোৰ সংগ্ৰহ কৰিবা। আৰম্ভণিতে তোমালোকে বাছি লোৱা বিষয়টো সম্পৰ্কে সাধাৰণ আভাস দিবা।
তাৰ পাছত বিষয়টোৰ মূল কথা ব্যাখ্যা কৰিবা। একেবাৰে শেষত তোমাৰ বিচাৰেৰে কি কি নতুন কথা পালা উল্লেখ কৰি সামৰণি মাৰিবা। কথাবোৰ স্পষ্ট আৰু সংগতিপূৰ্ণ হ'ব লাগিব। সঞ্চালকে নিৰ্ধাৰণ কৰি দিয়া সময়ৰ ভিতৰতে নিজৰ ক'বলগীয়াখিনি কৈ শেষ কৰিবা। ইয়াৰ বাবে আগতীয়াকৈ অনুশীলন কৰিবা। সম্ভাৱ্য যিকোনো প্ৰশ্নৰ মুখামুখি হ'বৰ বাবে সাজু থাকিবা। ইয়াৰ বাবে নিজৰ নিজৰ বিষয় সম্পৰ্কে খৰচি মাৰি পঢ়িবা। ইয়াত কিছুমান নিয়ম দিয়া আছিল, এই নিয়মখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্ন, উল্লিখিত দিশবোৰ সন্মুখত ৰাখি শিক্ষকৰ সহায়ত তোমালোকৰ মাজত অসমৰ প্ৰাকৃতিক সম্পদ আৰু অসমীয়া ভাষাৰ শিশু আলোচনী শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰা। দলীয়ভাৱে আলোচনা চক্ৰত অংশগ্ৰহণ কৰিবা। এই আলোচনা চক্ৰত তোমালোকে প্ৰশ্ন কৰিবলৈ আৰু আনে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ শিকিবা। এইটো তোমালোকে নিজে নিজে কৰিবা। ইয়াৰ পাছত 11 নম্বৰ প্ৰশ্ন, তলত দিয়া বিষয়সমূহৰ সম্পৰ্কে তথ্য আৰু চিত্ৰ সংগ্ৰহ কৰি ক'ত অৱস্থিত আৰু কিয় বিখ্যাত লিখা। ক নম্বৰ অজন্তা আৰু ইলোৰা, খ নম্বৰ তাজমহল, গ নম্বৰ আগ্ৰা ফোৰ্ট, ঘ নম্বৰ খাজুৰাহো, ঙ নম্বৰ কোণাৰ্ক সূৰ্য মন্দিৰ। চোৱা ইয়াৰ উত্তৰখিনি মই আগতীয়াকৈ লিখি থৈছিলোঁ। 11 নম্বৰ প্ৰশ্নৰ উত্তৰ ক নম্বৰ অজন্তা আৰু ইলোৰা। ইয়াৰ বিষয়ে তোমালোকে এনেধৰণে লিখিবা। অজন্তা আৰু ইলোৰা মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অৱস্থিত গুহাৰ সমষ্টি। এইবোৰ ভাৰতৰ প্ৰাচীন শৈলশিল্প আৰু স্থাপত্যৰ অনন্য নিদৰ্শন। ই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতিপ্ৰাপ্ত। অজন্তাত 29টা বৌদ্ধ গুহা আছে আৰু ইলোৰাত 36টা হিন্দু, বৌদ্ধ আৰু জৈন গুহা আছে আৰু ইয়াতে কৈলাশ মন্দিৰ অৱস্থিত। অজন্তাৰ গুহাসমূহ খ্ৰীষ্টপূৰ্ব 2 শতিকাৰ পৰা খ্ৰীষ্টাব্দ 7ম শতিকাৰ মাজত নিৰ্মাণ কৰা হৈছিল বুলি ধাৰণা কৰা হয়। ইলোৰাৰ গুহাসমূহ খ্ৰীষ্টীয়ৰ পৰা 600 চনৰ ভিতৰত ৰাষ্ট্ৰকূট আৰু যাদৱ বংশৰ শাসনকালত নিৰ্মিত হৈছিল। ইয়াৰ পৰা চাইছে তোমালোকে অজন্তা আৰু ইলোৰাৰ বিষয়ে লিখিবা। আৰু ইয়াত কৈছে যে তথ্যখিনি সংগ্ৰহ কৰিবলৈ, ছবিখন সংগ্ৰহ কৰিবলৈ, এইখন হৈছে গৈ অজন্তা আৰু ইলোৰাৰ ছবি, গুহাৰ ছবি, অজন্তা আৰু ইলোৰা গুহাৰ ছবি। ইয়াৰ পাছত খ নম্বৰ তাজমহল। তাজমহলৰ বিষয়ে তোমালোকে এনেধৰণে লিখিবা। তাজমহল ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ আগ্ৰা চহৰত অৱস্থিত এখন বিশ্ববিখ্যাত স্মৃতিসৌধ। মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ প্ৰিয় পত্নী মুমতাজ মহলৰ স্মৃতিত ইয়াক নিৰ্মাণ কৰাইছিল। তাজমহল বগা মাৰ্বল পাথৰেৰে নিৰ্মিত আৰু ইয়াৰ সৌন্দৰ্য বিশ্বজুৰি প্ৰসিদ্ধ। ই 1632 চনত নিৰ্মাণ আৰম্ভ হয় আৰু বহু বছৰৰ পিছত সম্পূৰ্ণ হয়। ইয়াৰ সুন্দৰ গম্বুজ, মিনাৰ, বাগিচা আৰু নিখুঁত নক্সাই সকলোকে আকৰ্ষিত কৰে। তাজমহল প্ৰেমৰ প্ৰতীক বুলিও জনা যায়। ইউনেস্কোয়ে তাজমহলক বিশ্ব ঐতিহ্য স্থান হিচাপে স্বীকৃতি দিছে। দেশ বিদেশৰ বহু পৰ্যটক ইয়াক চাবলৈ আহে। তাজমহল ভাৰতৰ গৌৰৱ আৰু ঐতিহ্যৰ এক অমূল্য সম্পদ। ইয়াত সম্পদটো লিখা নাই, তোমালোকে ইয়াত সম্পদটো লিখিবা, অমূল্য সম্পদ। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখি ল'বা। নহ'লে তোমালোকে, মই ইয়াত বেলেগ ধৰণৰ লিখাই দিছোঁ, নহ'লে তোমালোকে বেলেগ ধৰণৰ লিখিব পাৰিবা। তাজমহলৰ বিষয়ে তোমালোকে নহ'লে এইদৰেও লিখিব পাৰিবা। তাজমহল ভাৰতৰ এখন অতি সুন্দৰ আৰু বিশ্ববিখ্যাত ঐতিহাসিক সৌধ। ইয়াক মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ প্ৰিয় পত্নী মুমতাজ মহলৰ স্মৃতিত নিৰ্মাণ কৰিছিল। তাজমহল উত্তৰ প্ৰদেশৰ আগ্ৰা নগৰত যমুনা নদীৰ পাৰত অৱস্থিত। ইয়াৰ নিৰ্মাণ কাৰ্য 1632 চনত আৰম্ভ হৈছিল আৰু প্ৰায় 22 বছৰ পিছত সম্পূৰ্ণ হৈছিল। তাজমহল বগা শিলেৰে নিৰ্মিত আৰু ইয়াৰ সুন্দৰ নক্সা, গম্বুজ আৰু শিল্পকৰ্মই সকলোকে আকৰ্ষিত কৰে। 1963 চনত তাজমহলক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। ইয়াক প্ৰেমৰ প্ৰতীক বুলিও কোৱা হয়। প্ৰতি বছৰে লাখ লাখ ভ্ৰমণকাৰী তাজমহল চাবলৈ আহে। তোমালোকে এই উত্তৰটো লিখিলেও তোমালোকৰ আনচাৰটো শুদ্ধ হ'বগৈ। তাজমহলৰ বিষয়ে মই তোমালোকৰ কাৰণে 2টা উত্তৰ লিখাই দিছোঁ। তোমালোকৰ যোনটো উত্তৰ ভাল লাগে সেই উত্তৰটো তোমালোকে লিখিবা। আৰু এইখন হৈছে গৈ তাজমহলৰ ছবি, এইখন হৈছে গৈ তাজমহলৰ ছবি। ইয়াৰ পাছত গ নম্বৰ আগ্ৰা ফোৰ্ট। আগ্ৰা ফোৰ্টৰ বিষয়ে তোমালোকে এইদৰে লিখিবা।
আগ্ৰা ফোর্ট বা আগ্ৰা দুৰ্গ উত্তৰ প্ৰদেশৰ আগ্ৰাত যমুনা নদীৰ পাৰত অৱস্থিত। ই মোগল যুগৰ কীৰ্তি। সম্ৰাট আকবৰে ৰঙাশিলেৰে ইয়াক নিৰ্মাণ কৰিছিল। ই মোগল সম্ৰাটসকলৰ প্ৰধান বাসস্থান আৰু সামৰিক কেন্দ্ৰ আছিল। ই তাজমহলৰ পৰা 2.5 কিলোমিটাৰ উত্তৰত অৱস্থিত। ইয়াক লালকিল্লা বা কিল্লা-ই-আকবৰী নামে জনা গৈছিল। ইউনেস্কোই ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ পৰা চাইছে তোমালোকে আগ্ৰা ফোৰ্টৰ বিষয়ে লিখিবা। আৰু এইখন হৈছে গৈ আগ্ৰা ফোৰ্টৰ ছবি, যাক লালকিল্লা বুলিও কোৱা হয়, ইয়াৰ পাছত ঘ নম্বৰ খাজুৰাহ। ইয়াৰ বিষয়ে তোমালোকে এইদৰে লিখিবা। মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত খাজুৰাহৰ মন্দিৰসমূহ চন্দেল বংশৰ ৰজাসকলে খ্ৰীষ্টীয় 9ম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত নিৰ্মাণ কৰিছিল। এই মন্দিৰসমূহ ভাৰতৰ প্ৰাচীন শিল্প, ভাস্কৰ্য আৰু স্থাপত্য কলাৰ এক উৎকৃষ্ট নিদৰ্শন। খাজুৰাহৰ মন্দিৰসমূহ পাথৰত কৰা সুন্দৰ কাৰুকাৰ্য আৰু ভাস্কৰ্যৰ বাবে বিশ্ববিখ্যাত। মন্দিৰসমূহত নৃত্য, সংগীত, সমাজ জীৱন, দেৱ-দেৱী আৰু বিভিন্ন সাংস্কৃতিক দৃশ্য ভাস্কৰ্যৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। ইয়াত হিন্দু আৰু জৈন ধৰ্মীয় বহু মন্দিৰ আছে। খাজুৰাহ ইয়াৰ মনোমোহা স্থাপত্য, সূক্ষ্ম কাৰুকাৰ্য আৰু ঐতিহাসিক গুৰুত্বৰ বাবে বিশেষভাৱে জনপ্ৰিয়। পৃথিৱীৰ বিভিন্ন দেশৰ পৰ্যটকসকলে এই ঠাই চাবলৈ আহে। লগতে লিখিবা, জাতিসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাই খাজুৰাহক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছে। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা। আৰু এয়া হৈছে গৈ খাজুৰাহৰ ছবি। ইয়াৰ পাছত নম্বৰ কোণাৰ্ক সূৰ্য মন্দিৰ। ইয়াৰ বিষয়ে তোমালোকে এইদৰে লিখিবা। উৰিষ্যা ৰাজ্যৰ কোণাৰ্কত অৱস্থিত কোণাৰ্ক সূৰ্য মন্দিৰ ভাৰতৰ এক বিখ্যাত ঐতিহাসিক মন্দিৰ। এই মন্দিৰ গংগা বংশৰ ৰজা নৰসিংহদেৱ প্ৰথমে খ্ৰীষ্টীয় 'ত্ৰয়োদশ শতিকাত নিৰ্মাণ কৰিছিল। মন্দিৰটো সূৰ্য দেৱতাক উৎসৰ্গিত। কোণাৰ্ক সূৰ্য মন্দিৰটো এক বিশাল ৰথৰ আকৃতিত নিৰ্মাণ কৰা হৈছে। মন্দিৰটোৰ 24টা বিশাল চকু আৰু 7টা ঘোঁৰা বিশেষ আকৰ্ষণ। পাথৰত কৰা সূক্ষ্ম কাৰুকাৰ্য আৰু ভাস্কৰ্যসমূহ অতি মনোমোহা। আৰু লগতে লিখিবা, এই মন্দিৰ ভাৰতীয় স্থাপত্য কলাৰ এক অনন্য নিদৰ্শন। ইয়াৰ সুন্দৰ স্থাপত্য, ঐতিহাসিক গুৰুত্ব আৰু সূক্ষ্ম কাৰুকাৰ্যৰ বাবে কোণাৰ্ক সূৰ্য মন্দিৰ বিশ্ববিখ্যাত। পৃথিৱীৰ বিভিন্ন দেশৰ পৰ্যটকসকলে এই মন্দিৰ চাবলৈ আহে। জাতিসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাই কোণাৰ্ক সূৰ্য মন্দিৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছে। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত দিয়া আছে প্ৰকল্প 12 নম্বৰ। তোমাৰ জিলাত থকা প্ৰাচীন মঠ, মন্দিৰ, দৌল, দেৱালয়, ধৰ্মীয় স্থানৰ তথ্য আৰু ফটো সংগ্ৰহ কৰি দৃশ্যশ্ৰাব্য মাধ্যমেৰে এখন তথ্যচিত্ৰ প্ৰস্তুত কৰা আৰু বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহত প্ৰদৰ্শন কৰা। শিক্ষকে সহায় কৰিব। প্ৰয়োজন সাপেক্ষে স্থানীয় সমল ব্যক্তিৰ সহায় ল'বা। এইটো তোমালোকে নিজে নিজে কৰিবা। ইয়াৰ পাছত 13 নম্বৰ। পুথিভঁৰালৰ পৰা অসমৰ ঐতিহ্য সম্পৰ্কীয় কিতাপ সংগ্ৰহ কৰি পঢ়া আৰু তাত লাভ কৰা তথ্যসমূহ লিখি শিক্ষকক দেখুওৱা আৰু শ্ৰেণীকোঠাত পঢ়ি শুনোৱা। এইটো তোমালোকে নিজে নিজে কৰিবা প্ৰকল্পখিনি। আৰু এইখিনি আছিলে আমাৰ এই পাঠটোৰ ভিতৰত থকা প্ৰশ্নৰ উত্তৰখিনি। তোমালোকে চাইছে ধুনীয়াকৈ লিখিবা। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে, তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে অশেষ অশেষ ধন্যবাদ।